অসম চৰকাৰে অসমবাসীক কি দিছে? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৱশেষত কেইটামান বিশেষ ঘোষণা কৰিছে। শেহতীয়াভাৱে ৰাজ্য চৰকাৰখনে কেনেদৰে কাম কৰিছে, ডাবল ইঞ্জিনৰ চৰকাৰ হ'লে কি সুবিধা হয়, এই সকলো কথা কোৱাৰ লগতে অসমবাসীৰ বাবে, অসমৰ জনতাৰ বাবে বৰ্তমানৰ বিজেপি চৰকাৰখনে কি কৰিছে সেয়া ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি আপোনালোকে চিন্তা কৰক, আমি বিনামূলীয়াকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক ঘৰ দিছে, বিনামূলীয়াকৈ আমাক চাউল দিছে, আমাৰ পৰিয়ালে 1250 টকা অৰুণোদয় আঁচনি লাভ কৰিছে। এতিয়া দালিৰ দামো কমিব, নিমখৰ দামো কমিব, আমাৰ চেনিৰ দামো কমিব, আৰু আমি মহিলা উদ্যমিতা হিচাপেও 10,000 টকাকৈ আমি লাভ কৰাটো আৰম্ভ কৰিম। ইমান দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে আমাৰ ৰাজ্যত কোনেও আগতে এনেকে চৰকাৰী আঁচনি হাতত লোৱা নাছিল। এই প্ৰথম বিজেপি আৰু মিত্ৰ দলসকলে লগ লাগি চৰকাৰ গঠন কৰাৰ পিছত এনেকৈ আমি নতুন আঁচনিৰে দুখীয়া মানুহখিনিক সহায় কৰাৰ বাবে চেষ্টা কৰিছোঁ। আপোনালোকে আমাক আশীৰ্বাদ দিব। আশীৰ্বাদ মানে কি মই আপোনালোকক আগতেই বুজাই দিছোঁ, যাতে আমি আগলৈ গৈ ইয়াতকৈও বেছি কাম আপোনালোকৰ কাৰণে কৰিব পাৰোঁ আৰু আপোনালোকক আগবঢ়াই লৈ যাব পাৰোঁ। আজি আপোনালোকে চিন্তা কৰক, আমি বিনামূলীয়াকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক ঘৰ দিছে, বিনামূলীয়াকৈ আমাক চাউল দিছে, আমাৰ পৰিয়ালে 1250 টকা অৰুণোদয় আঁচনি লাভ কৰিছে। এতিয়া দালিৰ দামো কমিব, নিমখৰ দামো কমিব, আমাৰ চেনিৰ দামো কমিব, আৰু আমি মহিলা উদ্যমিতা হিচাপেও 10,000 টকাকৈ আমি লাভ কৰাটো আৰম্ভ কৰিম। ইমান দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে আমাৰ ৰাজ্যত কোনেও আগতে এনেকে চৰকাৰী আঁচনি হাতত লোৱা নাছিল। এই প্ৰথম বিজেপি আৰু মিত্ৰ দলসকলে লগ লাগি চৰকাৰ গঠন কৰাৰ পিছত এনেকৈ আমি নতুন আঁচনিৰে দুখীয়া মানুহখিনিক সহায় কৰাৰ বাবে চেষ্টা কৰিছোঁ। আপোনালোকে আমাক আশীৰ্বাদ দিব। আশীৰ্বাদ মানে কি মই আপোনালোকক আগতেই বুজাই দিছোঁ, যাতে আমি আগলৈ গৈ ইয়াতকৈও বেছি কাম আপোনালোকৰ কাৰণে কৰিব পাৰোঁ আৰু আপোনালোকক আগবঢ়াই লৈ যাব পাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।